প্ৰথম কথাটোৱে হ'ল যে যোৱাকালি যি 2.5 ঘণ্টা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দেশৰ আৰু ৰাজ্যৰ সাংবাদিকসকলক সম্বোধন কৰিলে, তাৰ মূল কাৰণ হৈছে যোৱা 6 মাহত কংগ্ৰেছ দলৰ বৃদ্ধি পোৱা গতি। যোৱা 6 মাহত কংগ্ৰেছ দলে যিদৰে অসমৰ চুকে কোণে বুথৰ পৰা জিলা পৰ্যায়লৈকে নিজৰ সংগঠন সবল কৰিছে, আমাৰ কথাখিনি ৰাইজৰ ওচৰত লৈ যাবলৈ সক্ষম হৈছে আৰু বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত নেওচি, ভয় ভাবুকি নেওচি সাহসেৰে এই বৰ্তমান চৰকাৰৰ অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে যে মাত পাতিছে, তাৰ প্ৰভাৱ আমি যোৱাকালি সংবাদমেলত দেখা পাইছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে স্বয়ং মুখ্যমন্ত্ৰীয়ে এই SIT ৰিপৰ্ট মুকলি কৰাটো নিবিচাৰিছে। তেওঁৰ ওচৰত এই SIT ৰিপৰ্ট আজিৰ পৰা 6 মাহ আগতে জমা হ'ল। নিশ্চয় তেওঁ পৃষ্ঠাৰে পৃষ্ঠাৰে পঢ়িছে, অধ্যয়ন কৰিলে, আৰু সেই সময় যিখিনি কথা ক'লে যে 10 ছেপ্টেম্বৰত মই সকলোকে মাতি আনি গোটেইখিনি কথা ফাদিল কৰিম, নিজৰ কথাৰ পৰা পিছুৱাই গ'ল। কিয় কি তেওঁ নিজে অধ্যয়ন কৰিলে আৰু দেখিলে যে যি অভিযোগ ট্ৰেইনিং, ISI, পাকিস্তানী এজেণ্ট, যিমানবোৰ যে অভিযোগ তেওঁ ইমান দিনৰ পৰা উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ SIT ৰিপৰ্টৰ ভিতৰত নিজে দেখা নাপালে, যাৰ ফলত প্ৰায় 6 মাহ অসমৰ ৰাইজৰ পৰা এই SIT ৰিপৰ্ট তেওঁ লুকাই ৰাখিলে। 6 মাহ। যদি কথাটো ইমানেই গুৰুত্বপূৰ্ণ, যদি কথাটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ সম্পৰ্ক আছে, তেতিয়াহ'লে 6 মাহ কিয় ৰখিব লাগে? যদি ইমানেই ডাঙৰ কথা, যদি কেন্দ্ৰৰ চৰকাৰ আন্তঃৰাষ্ট্ৰীয় সন্থাৰ সহায় সহযোগ লাগে, তেতিয়া 6 মাহ এইখন ৰিপৰ্টৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় বহি আছে? এই প্ৰশ্ন যোৱাকালি এগৰাকী সাংবাদিকজনে সুধিলে, আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে যে জুবিনদাৰ মৃত্যুৰ বাবে আমি এখন ৰিপৰ্ট আমি মুকলি কৰিব নোৱাৰিম। তাতে সন্মুখতে আপোনালোকক মিছা কথা ক'লে, সন্মুখৰ পৰা তেওঁ গোটেই মিছলীয়া কথাবোৰ ধৰা পৰা আমি সকলোৱে দেখিলোঁ। কিয়? যিহেতু ৰিপৰ্ট মুকলি কৰা তিথি আছিল 10 ছেপ্টেম্বৰ আৰু জুবিনদাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰত। 10 ছেপ্টেম্বৰত তেওঁ মুকলি কৰিব পাৰিলেহেঁতেন, কেন্দ্ৰৰ চৰকাৰক ৰেফাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু কিয় নকৰিলে? তাৰ কাৰণ হ'ল যে তেওঁ নিজে দেখিলে যে এটাও অভিযোগৰ প্ৰমাণ তেওঁলোকৰ ওচৰত নাই। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোৱাৰ দৰে তেওঁ ভাবিছিল যে মই একদম নিৰ্বাচনৰ শেষৰ ফালে এৰিম, নিৰ্বাচনৰ শেষৰ ফালে এৰিম আৰু এয়া বিষয় লৈ আমি অসমৰ জনসাধাৰণৰ মাজত লৈ যামগৈ। কিন্তু বাধ্য হ'ল, যি তিথি নিজৰ মনত ভাবি থৈছিল তাতকৈ আগত এই প্ৰেছ কনফাৰেন্স কৰিবলৈ বাধ্য হ'ল। কিয় কি লাহে লাহে কংগ্ৰেছ দলে প্ৰমাণ সহকাৰে ৰাইজৰ মাজত এই কথাটো লৈ গ'ল যে মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সদস্যসকলৰ দখলত
প্ৰায় অসমৰ 12,000 বিঘা মাটি আছে। 12,000 বিঘা মাটি। ভাবি চাওক, আমি বাৰম্বাৰ কৈ থাকোঁ যে এই মুখ্যমন্ত্ৰীৰ দিনত অসমৰ বড়ো, ৰাভা, কাৰ্বি, মিচিং বিভিন্ন জনজাতি 6 স্কেডিউলৰ 40,000 বিঘা মাটি এই মুখ্যমন্ত্ৰীয়ে কাৰো লগত আলোচনা নকৰাকৈ আদানী, আম্বানী আৰু পতঞ্জলিক দি দিছে। 40,000 বিঘা মাটি আমাৰ বাবে বহুত ডাঙৰ। এই 40,000 বিঘাৰ মাটি আজি তাৰ তুলনাত চাওক, এজন পৰিয়ালৰ বাবে 12,000 বিঘা মাটি তেওঁলোকৰ ওচৰত থকা আৰু কিমান ডাঙৰ কথা হ'ব পাৰে, আৰু কিমান ডাঙৰ কথা হ'ব পাৰে। আৰু এইখিনিয়ে যে সম্পূৰ্ণ কথা আমি নাজানো, পৰৱৰ্তী দিনত আমি আৰু হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটৰ পৰা বহুতখিনি তথ্য আমি লাভ কৰিম। কিন্তু ইতিমধ্যে আমি যে যোৱা 3-4 দিন সময় পৰিৱৰ্তনৰ যাত্ৰা আমি সম্পূৰ্ণ কৰিলোঁ, তাৰ ভিতৰতে গুৱাহাটী, কামৰূপ, যদি নগাঁও, যদি আমি য'ত য'ত গ'লোঁ তাৰে যদি আমি তথ্যবোৰ ওলাওঁ, ইতিমধ্যে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা 4,000 বিঘা মাটি আমি ইতিমধ্যে ওলাবলৈ সক্ষম হৈছোঁ। 4,000 বিঘা মাটি। তো এইখিনি কথা যে আমি কৈ আছোঁ, এইখিনি কথা তল পেলাবলৈ, ৰাইজৰ মনৰ পৰা আঁতৰাবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী নিজৰ সংবাদমেল বা SIT ৰিপৰ্ট, যি ৰিপৰ্ট তেওঁ 6 মাহ গোপন ৰাখিলে, শেষত গৈ বাধ্য হ'ল মুকলি কৰিবলৈ। আৰু মই ভালে পালোঁ। মই এই ছুপাৰ ফ্লপ চিনেমাৰ মুকলি হোৱাটো ভালে পালোঁ। মইতো বহুত দিনৰ পৰাই বাট চাইছোঁ। আৰু ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে কিয় আমি কোৰ্ট কেছ দিয়া নাই। মুখ্যমন্ত্ৰী বাৰম্বাৰ কয়, যদি সাহস আছে তেতিয়া কোৰ্ট কেছ দিয়ক। আমি কিয় কোৰ্ট কেছ দিয়া নাই? কি ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আমি কোৰ্টে যদি ষ্টে দি দিয়ে, কোৰ্টে যদি বাধা দি দিয়ে, কোৰ্টে যদি SIT ওপৰত কিবা ৰিষ্ট্ৰিকশ্যন দি দিয়ে, তেতিয়া তেওঁলোকে ক'ব যে আমি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সুৰক্ষা তদন্তৰ ওপৰত কংগ্ৰেছ দলে সহায় কৰিবলৈ বিচৰা নাই, সমৰ্থন কৰিবলৈ বিচৰা নাই, কিবা এটা লুকাই আছে, তেনেকৈ ক'লেহেঁতেন। আৰু সেইকাৰণে আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে SITক আমি কোনো ধৰণে আইনীভাৱে আমি বাধা নিদিওঁ। যি তদন্ত কৰিব লাগে তদন্ত কৰক। আমি SIT ৰিপৰ্টটো মুকলি হোৱাটো বিচাৰোঁ। কিয়? যিহেতু আমাক এই হেডলাইনটো লাগিছিল, আমাক এই হেডলাইনটো লাগিছিল। এই শব্দ ভেলকিবাজি, এই শব্দ যে আজি ৰাইজৰ মাজত প্ৰচলিত হৈছে, এই ফলাফলৰ বাবে আমি কোনো ধৰণৰ আইনী সহায় আমি লোৱাটো নিবিচাৰোঁ। এয়া হ'ল আমাৰ পলিটিকেল ছাকচেছ। আমি কোৱা নাই। জনসাধাৰণৰ মাজত অখিল গগৈয়ে কয় বেহাৰবাৰী আউটপোষ্ট, প্ৰদ্যুতে কি ক'লে আপুনি? কুচুৰি কাহিনী, কুচুৰি কাহিনী। মই ক'লোঁ ছুপাৰ ফ্লপ, আৰু বিভিন্ন মাধ্যমৰ মাজত আলোচনা ভেলকিবাজি। এয়া হ'ল আমাৰ ছাকচেছ। আৰু সেইকাৰণে মই ভাল পালোঁ যে মুখ্যমন্ত্ৰী আমাৰ জালত ভৰি দিলে, SIT ৰিপৰ্ট মুকলি কৰিলে, প্ৰায় 2.5 ঘণ্টা তেওঁ দীঘলীয়া কথাবোৰ ক'লে, এটাও প্ৰমাণ তেওঁ দিব নোৱাৰিলে। আপোনালোকে সাংবাদিকৰ প্ৰশ্নবোৰ শুনিব। মই ভাল পালোঁ যোৱাকালি যিবোৰ সাংবাদিকসকলে তাত উপস্থিত আছিল, কিছুমানৰ মই প্ৰশ্ন শুনিলোঁ। তেওঁলোকৰ প্ৰশ্নৰ পৰা আমি বুজি পাওঁ যে তেওঁলোকে কনভিন্স হোৱা নাই। ইমান দীঘলীয়া সংবাদমেল পাতি মুখ্যমন্ত্ৰী দিল্লীৰ পৰা মাতি আনি সাংবাদিকসকলকো তেওঁ কনভিন্স কৰিব নোৱাৰিলে। সেইকাৰণে
এই সংবাদমেলে কি মুকলি কৰিলে? এই সংবাদমেলে মুকলি কৰিলে যে মুখ্যমন্ত্ৰী যে নিজকে খুব ডাঙৰ চাণক্য যে ভাবে, তেওঁ কোনো ধৰণৰ চাণক্য নহয়, যথেষ্ট দুৰ্বল। তেওঁ দুৰ্বলতা প্ৰকাশ হ'ল। কেনেধৰণৰ দুৰ্বলতা? তথ্যৰ দুৰ্বলতা। কেতিয়াবা কয় 15 দিনৰ বাবে গ'লোঁ, আকৌ যোৱাকালি ক'লে 10 দিনৰ বাবে। কেতিয়াবা ক'লে যে সাংসদ হিচাপে গ'লোঁ, চৰকাৰৰ অনুমতি নল'লোঁ, এতিয়া যোৱাকালি ক'লে যে সাংসদ হৈ যোৱা আগত গ'লোঁ। কেতিয়াবা ক'লে কোনোৱে গম নাপায়, ভাৰত চৰকাৰ গমেই নাপায়। আৰু নিজে ক'লে যে ভাৰত পাকিস্তান যে সীমা, য'ত ভাৰতৰ ফালে আমাৰ চৰকাৰী বিষয়াবোৰ থাকে, আমাৰ বৰ্ডাৰ, আমাৰ কাষ্টমছৰ অফিচাৰবোৰ থাকে, তেওঁলোকক পাছপৰ্ট দেখাই সেই বৰ্ডাৰৰ পৰা মই ক্ৰছ কৰিলোঁ। কোনটো বৰ্ডাৰ? যি বৰ্ডাৰৰ ভিতৰত আমাৰ ভাৰতৰ আমাৰ অফিচাৰবোৰ থাকে। তেওঁ কি দেখালে? তেওঁ নিজৰ সাহসৰ দুৰ্বলতা দেখালে। ইমান তললৈ গ'ল যে মোৰ 5 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী যি ডিটেইলছ আমি মুকলি কৰিব নোৱাৰোঁ, ৰাজহুৱা কৰিব নোৱাৰোঁ, সেইখিনি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে। মই বাৰম্বাৰ কৈছোঁ আৰু মই মুখ্যমন্ত্ৰীক সকীয়াই দিবলৈ বিচাৰিছোঁ, আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো, আৰু সেইখিনি কথা মই ক'বলৈ বিচৰা নাই। সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে। মোক বাধ্য নকৰাব, মোক বাধ্য নকৰাব। আইনীভাৱে আজি এই যে এক্ট, জুভেনাইল জাষ্টিচৰ এক্টৰ যে ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে, তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা কৰিম। কিন্তু আমি পুনৰবাৰ অসমৰ জনসাধাৰণে দেখা পালোঁ কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ গাদীৰ ওপৰত বহা এজন উপযুক্ত ব্যক্তি নহয়। তেওঁ যোগ্য নহয় অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা। যি চকীৰ ওপৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত শৰৎ সিংহদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত বিমলা প্ৰসাদ চলিহাদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত তৰুণ গগৈদেৱে বহিছিল, সেই চকী অলংকৃত কৰা যোগ্য ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়, তেওঁ দেখাই দিলে। আজি বাৰম্বাৰ তেওঁলোকৰ কথা, বাৰম্বাৰ তেওঁলোকৰ ব্যৱহাৰ অসমৰ জনসাধাৰণক লজ্জিত কৰিছে। এটা ওপৰত এটা তেওঁলোকৰ ওপৰত সমগ্ৰ ভাৰতৰ ভিতৰত কেছ দিবলৈ মানুহবোৰ ওলাই আহিছে। কিয়? কি আজি যি ধৰণৰ কথাবোৰ এটা বিশেষ সমাজৰ প্ৰতি তেওঁ ব্যৱহাৰ কৰে, যি ধৰণৰ ছ'চিয়েল ভিডিঅ' তেওঁ নিজৰ টুইটাৰ যোগেদি প্ৰচাৰ কৰে, সম্পূৰ্ণভাৱে ইলিগেল, সম্পূৰ্ণভাৱে অপৰাধ, যাৰ ওপৰত সুপ্ৰিম কোৰ্ট, চিফ ছেক্ৰেটাৰী, ডিজিপিয়ে নিজে কগনিচেঞ্চ লৈ সুৱ মটো এটা কেছ কৰিব লাগে। মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ সকীয়াই দিছোঁ যে মোৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে হওক বা নিজৰ গুণ্ডা বাহিনীৰ জৰিয়তে হওক মোৰ ওপৰত যিমান আক্ৰমণ কৰিবলৈ বিচাৰে কৰক, সহ্য কৰাৰ তাকত মোৰ ওচৰত আছে।
মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ লাচিতৰ বংশ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অৰাজনৈতিক গুণ্ডা বাহিনীৰ আক্ৰমণ পৰা মই ভয় নকৰোঁ। কিন্তু যদি আমাৰ কংগ্ৰেছ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আমাৰ অসমৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰা যায়, যদি আপোনালোকে মানুহৰ মাজত হিংসা সৃষ্টি কৰা এনেকুৱা ধৰণৰ কিছু কথাবোৰ কয়, এনেকুৱা কিছুমান ছ'চিয়েল মিডিয়াৰ যোগেদি ভিডিঅ' আপোনালোকে যদি প্ৰচাৰ কৰে, তেতিয়া শেষৰলৈকে মই আপোনাৰ পিছে পিছে মই থাকিম, মই এৰি নিদিওঁ, মই এৰি নিদিওঁ। সেইকাৰণে মোৰ ওপৰত যি কৰিব লাগে কৰক। হ'ব পাৰে সেইকাৰণে আমাৰ পূৰ্বে যিমানবোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসকল আছিল, সকলোকে পুলিচৰ যি প্ৰটেকশ্যন দিব লাগে, যি নিয়ম বিৰোধী দলৰ সভাপতি হিচাপে সেইখিনি দিছে। কিন্তু মোৰ ক্ষেত্ৰত যেতিয়াৰ পৰা মই প্ৰদেশ কংগ্ৰেছ সভাপতি হৈছোঁ, সেই যি প্ৰটেকশ্যন মোৰ আগৰ প্ৰাক্তন সভাপতিসকলে পাইছে পুলিচৰ, মই পোৱা নাই। বহুতে কয় গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছ সভাপতি সাৱধান হওক, সন্ধিয়া আপোনালোকে ওলাই নাযাব, ৰাতি আপোনালোকে বেছি বেছি নঘূৰিব, আমি কিবা খবৰ পাইছোঁ, হ'ব পাৰে আপোনালোকৰ লগত পুলিচ নাই, ল'ৰাবোৰ লৈ যাওক। যিসকল আমাৰ শুভচিন্তক, যিসকলে এইখিনি কথা কৈছে, নিশ্চয় কিবা এটা ইংগিত পাইছে দিছপুৰৰ পৰা, নিশ্চয় কিবা বাতৰি তেওঁলোকৰ কাণত পৰিছে, আৰু সেইকাৰণে আমাৰ শুভচিন্তক হিচাপে আমাক এইখিনি কথা কৈছে। আৰু হ'ব পাৰে এটা পৰিস্থিতি মুখ্যমন্ত্ৰীয়ে অসমৰ ভিতৰত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি ভয় নকৰোঁ, আমি আগবাঢ়ি যাম। আমি অসমৰ ৰাইজৰ স্বাৰ্থত আমি আগবাঢ়ি যাম। আজি এই সংবাদমেল আমি মুখ্যমন্ত্ৰীক প্ৰতিক্ৰিয়া দিবলৈ দিয়া নাই, অসমৰ জনসাধাৰণক সন্মান কৰি তেওঁলোকৰ মাজত যে কোনো ধৰণৰ বিভ্ৰান্তি নহয়, সেই বিভ্ৰান্তি আঁতৰাবলৈ আমি এই সংবাদমেল পাতিছোঁ। সাংবাদিকসকলৰ যে মনত যে প্ৰশ্ন আছে, নিশ্চয় সেই প্ৰশ্নৰ উত্তৰ দিয়া আমাৰ কৰ্তব্য। তাৰ বাবে আমি আজি এই সংবাদমেলটো পাতিছোঁ। এই সংবাদমেল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া নহয়, এই সংবাদমেল অসমৰ সংবাদ জগতক সন্মান কৰি, অসমৰ জনসাধাৰণক সন্মান কৰি এই সংবাদমেল আমি পাতিছোঁ। কিয়? কি আমাৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পৃথক। মই ৰাজনীতিত নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট চেনেল খুলিবলৈ মই সোমোৱা নাই। মোৰ পৰিবাৰে নিজৰ চাকৰি কৰি আছে, নিজৰ দেশখন এৰি আজি ভাৰতৰ ভিতৰত আজি আমাৰ ঘৰখন চলাই আছে, আৰু তেওঁৰ স্বাধীনতা আছে, আৰু তেওঁ মোৰ ল'ৰা ছোৱালীৰ মাতৃ, আৰু তেখেতে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে। এজন ৰাজনীতিবিদ হিচাপে আমি সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকোঁ। মই নিজে সৰুকালত মোৰ নিজৰ দেউতাক মই দেখাই নাই বেছিভাগ। মোৰ দেউতা অসমৰ ৰাইজৰ মাজত আছে, কেতিয়াবা প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে, কেতিয়াবা এগৰাকী সাংসদ হিচাপে মোক ডাঙৰ কৰিলে মোৰ মায়ে, আৰু মাৰ বাবে আজি মই ইমান ডাঙৰ আজি মই হ'বলৈ আৰু আপোনালোকৰ সন্মুখত আহিছোঁ। একেৰাহে মোৰ পৰিবাৰে মোৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিছে, আৰু যি সময়ত মোৰ ল'ৰা ছোৱালী 18 বছৰ নাপায়, তেখেতৰ দায়িত্ব, তেখেতৰ জীৱনৰ লৈ নিৰ্ণয় মই তেওঁলোকৰ মাতৃৰ ওপৰত এৰি দিছোঁ। আৰু যেতিয়া 18 বছৰ তেওঁলোকে অতিক্ৰম কৰিব, তেতিয়া তেওঁলোকে স্বাধীন মনেৰে তেওঁলোকে সিদ্ধান্ত ল'ব, যি এটা উদ্দেশ্য। এতিয়া মই জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ নিজৰ ভাগিনকি ভাৰতীয় নাগৰিকতা এৰিলে নেকি? মই জানো বিজেপি চৰকাৰৰ ভিতৰত উচ্চ স্তৰৰ মন্ত্ৰী, উচ্চ স্তৰৰ চৰকাৰী বিষয়া, মই নাম নলওঁ,
তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ নিজৰ ইণ্ডিয়ান পাছপৰ্ট ছাৰেণ্ডাৰ কৰিলে ডাঙৰ ডাঙৰ পদত থকা বিজেপি মন্ত্ৰী কিয় ইণ্ডিয়ান পাছপৰ্ট লৈ তেওঁলোকে উচিয়াই থাকিব পাৰিলেহেঁতেন কিন্তু এই ধৰণৰ কথা আমি যাবলৈ নিবিচাৰোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কৈছে এয়া হ'ল তেওঁলোকৰ আদৰ্শ মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ আদৰ্শ লৈ মই ৰাজনীতিত ভৰি দিছোঁ সম্পত্তিৰ বাবে নহয় ধনৰ বাবে নহয় হয় ক্ষমতা আমাক লাগে ৰাজনীতিত আমি ক্ষমতা বিচাৰিছোঁ কিন্তু কাৰ কাৰণে ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় অসমৰ সমাজৰ ভিতৰত এটা ভাল প্ৰভাৱ পেলাবলৈ আমাক ক্ষমতা লাগে যে যি ৰাজনৈতিক পথৰে প্ৰয়াত তৰুণ গগৈদেৱ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান প্ৰদান কৰিলে কোচ ৰাজবংশী আহোম মৰাণ মটক মিচিং চুতীয়া বঙালী ভোজপুৰী সকলোকে একে চকুৰে মৰম কৰিলে সেই আদৰ্শ লৈ তেখেতৰ অনুপস্থিতিত আমি সেই বাতাবৰণ আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ মই অলপ দিন আগতে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আহিলোঁ আৰু মোক মনত পৰে বহুত বছৰ আগতে যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিলৈ মই গৈছিলোঁ এজন ছাত্ৰই মোক সুধিছিলে যে আপুনি ৰাজনীতিত কিয় ভৰি দিলে সাংসদ হোৱা মনৰ কামনা কিয় সেই প্ৰশ্নৰ উত্তৰ দিলোঁ মই ৰাজনীতিত ভৰি দিছোঁ এজন সাংসদ হ'বলৈ বিচাৰোঁ তাৰ পিছত তিনিটা মূল কাৰণ প্ৰথম কাৰণ যে সদনৰ ভিতৰত মই নিজৰ দেশৰ বাবে মই মাত মাতিবলৈ বিচাৰোঁ দ্বিতীয় কাৰণ সদনৰ ভিতৰত মই মোৰ অসমৰ আই বাবে মই মাত মাতিবলৈ বিচাৰোঁ তৃতীয় কাৰণ মই যি সমষ্টিৰ পৰা ৰাইজৰ আশীৰ্বাদ লৈ আহিছোঁ সেই সমষ্টি ৰাইজৰ হৈ মই মাত মাতিবলৈ বিচাৰোঁ আৰু সেইকাৰণে মই ৰাজনীতিত ভৰি দিছোঁ আৰু ৰাজনীতিত ভৰি দিয়াৰ লগে লগে মোৰ এটা কথা সদায় মোক ঘৰত মোৰ মায়ে মোক কয় কি তোমাৰ দেউতাই বহুত কষ্ট কৰি অসমৰ জনসাধাৰণৰ মাজত এটা সুনাম সৃষ্টি কৰিছে তুমি ৰাজনীতিত সোমাবা তোমাৰ ওচৰত বিভিন্ন ধৰণৰ মানুহবোৰ আহিব বিভিন্ন ধৰণৰ কথাবোৰ তোমাক ক'ব বিভিন্ন ধৰণৰ বেয়া কথাও বেয়া পৰামৰ্শ দিব এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে সদায় কেমেৰা চকু তোমাৰ ওপৰত থাকিব তুমি কেতিয়াও এনেকুৱা এটা কাম নকৰিবা যাৰ বাবে তোমাৰ পিতৃ লজ্জিত হ'ব পাৰে যাৰ বাবে তোমাৰ পিতৃৰ সুনাম সেই সুনাম ওপৰত দাগ লাগিব পাৰে আৰু সেই মোৰ মাৰ কৈ যোৱা কথা আজিও মই মনত ৰাখিছোঁ এটাও কাম এটাও বাক্য এটাও সিদ্ধান্ত মই না আগতে না পৰৱৰ্তী দিনত ল'ম যাৰ বাবে মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ সুনাম ওপৰত দাগ লাগিব পাৰে আৰু সেইকাৰণে আমি অসমৰ জনসাধাৰণৰ ওপৰত আমি বিচাৰ কৰিবলৈ আমি ক্ষমতাটো এৰি দিছোঁ অসমৰ জনসাধাৰণে ভালদৰে জানে কোন সঁচা কোন মিছা অসমৰ জনসাধাৰণে ভালদৰে জানে কোন দুৰ্নীতিগ্ৰস্ত কোন নিকা অসমৰ জনসাধাৰণে ৰাইজৰ আদালতত আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সিদ্ধান্ত ল'ব যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে ৰাইজে আৰু 5 বছৰ চাবলৈ বিচাৰে নে আমাৰসকল যিসকলে আমি প্ৰায়ত তৰুণ গগৈদেৱ প্ৰায়ত হিতেশ্বৰ শইকীয়াদেৱৰ আদৰ্শৰ পৰা নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ আৰু তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ সেই আধৰুৱা সপোন আমি বাস্তৱ কৰিবলৈ বিচাৰোঁ সেই প্ৰায়ত হিতেশ্বৰ শইকীয়া প্ৰায়ত তৰুণ গগৈদেৱৰ ৰাজনীতি বিচাৰে ৰাইজে বিচাৰ কৰিব এইখিনি কথা মই আৰম্ভণিত ক'লোঁ নিশ্চয় আমাৰ সাংবাদিকসকলৰ ওচৰত কিছু প্ৰশ্ন আছে বেদব্ৰত বৰা ডাঙৰীয়া আপুনি এজন এজনকৈ আপুনি নিজে যাৰ নাম ল'ব তেখেতৰ প্ৰশ্নটো আমি শুনিম আশা কৰোঁ সকলোৱে প্ৰশ্ন কৰিব পাৰিব এজন ব্যক্তিয়ে যে বাৰম্বাৰ প্ৰশ্ন 5 বাৰ প্ৰশ্ন বাকী কিজনে যে কৰিব নোৱাৰে তেনেকুৱা এটা পৰিস্থিতি যে নহয় তাৰ বাবে আমি বেদব্ৰত বৰাৰ ওপৰত এৰি দিছোঁ আৰু কিছুমান কথা আমি অপেনিং ৰিমাৰ্কছত ক'লোঁ কিছুমান 6টো আমি মাৰিলোৱে কিছুমান 6 এতিয়া কুৱেশ্যন আনচাৰ কাৰণে আমি এৰি থৈ গৈছোঁ বিকাশ সিং
I'll try. Yesterday, during the presentation, he made very specific allegation that in your first term as Chief Minister, as happy, you asked certain questions which were distinctly related to defense and sensitive matters of India. He was basically pointing out how does this concern to an MP from a far-flung state like Assam. So he was just joining the dots like that you are helping someone by asking those questions. मैं इसका जवाब हिंदी में दे देता हूं। कल मुख्यमंत्री हिमंत बिश्व शर्मा के 2.5 घंटे के संवाद वेल में उन्होंने एक भी ऐसा प्रमाण नहीं दे पाए जो ये साबित कर सकता है कि मैं किसी दूसरे देश का एजेंट हूं। उन्होंने गोलमोल करके बातों को बताया। सबसे पहले ये एसआईटी रिपोर्ट उनके पास 6 महीने पहले ही था और वो इतने समय पिछले साल लगभग कहते रहे कि 10 सितंबर को वो सारा रिपोर्ट देश के सामने रखेंगे और केंद्र सरकार को वो अपने रिकमेंडेशन भेजेंगे। तो अगर मामला राष्ट्रीय सुरक्षा का है तो हमारा सबसे पहला सवाल ये है कि मुख्यमंत्री पिछले 6 महीने से इस रिपोर्ट पर क्यों चुप थे। सितंबर में ही जब रिपोर्ट उनके पास आ गया था तभी इस रिपोर्ट का पर्दाफाश मीडिया के सामने क्यों नहीं किया, केंद्र सरकार को रिकमेंडेशंस क्यों नहीं दी। इसका वजह सिर्फ ये है कि उन्होंने खुद उस रिपोर्ट को पढ़ा और देखा कि उनके द्वारा गठित एसआईटी ने इतने महीनों के बाद भी कोई एक प्रमाण लाने में, कोई एक सबूत लाने में सफल नहीं हुए। पहले वो कहते थे कि 15 दिन के लिए हम पाकिस्तान गए, कल कहा 10 दिन। पहले तो ऐसे कहते थे कि हाल ही में पाकिस्तान गया और कल पता चला कि ये हाल की बात नहीं कर रहे। आज से लगभग कितना 2013 14 कितना होगा 12 साल पहले की बात कर रहे हैं। पहले कहा कि सांसद होने के नाते आपको तो अनुमति लेना चाहिए था जाने से पहले। अब कहा कि नहीं, सांसद जब नहीं थे तब वो गए। पहले कहा किसी को इंतला न करके वो पाकिस्तान चले गए। अब कहा कि अटारी वाघा पर जो हमारी जो लैंड बॉर्डर पॉइंट है, जहां पर इस तरफ सरकार के अफसर बैठे रहते हैं, उनको पूरा सर्टिफिकेट देखे। उस प्रक्रिया से, कानूनी प्रक्रिया से हम पार हुए। अब आते हैं उनके एक मूल सवाल पर जिसका उजागर आपने कहा। वो कहते हैं कि असम का एमपी देश के सदन में देश के सीमा को लेकर सवाल क्यों उठा रहा है। और मेरा सवाल ये है, क्यों ना उठाए। क्या असम का एमपी क्या देश के बारे में नहीं सोच सकता? क्या असम का एमपी अंतर्राष्ट्रीय मामले पर भारत की क्या विदेश नीति होनी चाहिए, क्या इस पर हमारा विचार नहीं हो सकता? क्या हम असम के एमपी, क्या हम देश के राजनीति के बारे में, देश की सुरक्षा के बारे में हमारे पास कोई जानकारी नहीं, कोई ज्ञान नहीं कि हम सवाल ना पूछे?
ये उनकी और उनके बीजेपी के सांसदों की मानसिकता हो सकती है, लेकिन हमारा कर्तव्य है, जो मैंने पहले भी कहा कि आज से बहुत साल पहले जब एक तेजपुर यूनिवर्सिटी के छात्र ने मुझसे पूछा कि आप सांसद क्यों बनना चाहते हैं, तो मैंने कहा कि इस सांसद बनने के पीछे मेरे 3 कारण हैं कि पहले मैं सदन के अंदर अपने देश की आवाज उठाऊंगा, दूसरा मैं अपने असम प्रदेश की आवाज उठाऊंगा, तीसरा जिन लोगों ने मुझे चुना मैं उनकी आवाज उठाऊंगा। और ये भी हो सकता है, मैं चाहूंगा कि वो थोड़ा पढ़ ले कि जो सवाल का जिक्र वो कर रहे हैं वो सवाल दूसरे दलों के सांसदों ने भी उठाया है। एनसीपी पार्टी के एक सांसद ने भी वो सवाल उठाया है। सिर्फ अकेला कांग्रेस का सांसद नहीं, एक एनसीपी के सांसद ने भी यह सवाल उठाया है, और वो शायद वो एनसीपी का सांसद आज बीजेपी में शामिल हो गया है। तो ये जानना चाहिए। और कुछ मैं उनको जानकारी दे देता हूं कि अगर लोकसभा सेक्रेटेरिएट को ऐसा लगता है कि ये जो सवाल है नाजायज है, ये जो सवाल है इसकी खुलासा हम सदन के अंदर नहीं कर सकते, तो पूरे प्रश्नों को ही रद्द कर देते हैं। लोकसभार এটা নিয়ম আছে कि যেতিয়া এজন সাংসদে প্ৰশ্ন এডভান্সত দিয়ে, অধিৱেশন আৰম্ভ হৈ যোৱা আগতে যেতিয়া প্ৰশ্নবোৰ আমি এডভান্স নোটিছ দিওঁ, লোকসভা সেক্ৰেটাৰীয়ে অফিচাৰবোৰ চাই কি এই প্ৰশ্নৰ উত্তৰ আমি দিব পাৰোঁ নে নোৱাৰোঁ। আৰু যদি কিবা কাৰণত এই প্ৰশ্নৰ উত্তৰ ৰাজ্যৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাক হলটেকত পেলাব পাৰে, তেতিয়া লোকসভা সেক্ৰেটাৰীয়েটে নিজে ডিসাইড কৰে কি এইটো প্ৰশ্নৰ আমি কেনসেল কৰিছোঁ, উইথড্ৰ কৰিছোঁ। কিয় আজি আপুনি বাতৰিত দেখা পোৱা নাই? প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কি নিৰ্দেশ গৈছে যে কোনো ধৰণৰ প্ৰশ্ন PMKৰ ওপৰত সুধিব নোৱাৰে। কৈছে নে নাই কোৱা? কৈছে। আৰু সেইকাৰণে যদিহে আমি এই প্ৰশ্ন সুধিছোঁ, যদিহে চৰকাৰৰ পৰা সেই প্ৰশ্নৰ উত্তৰ আহিছে, তাৰ মানে কেন্দ্ৰ চৰকাৰ আৰু লোকসভা সেক্ৰেটাৰীয়েটে নিজে সিদ্ধান্ত লৈছে এই যে প্ৰশ্ন শুদ্ধ প্ৰশ্ন, ইয়াৰ উত্তৰ দিব লাগে। যদি ইমানে এই প্ৰশ্ন দেশৰ সুৰক্ষা লৈ সম্পৰ্ক আছে, তেতিয়াতো কেন্দ্ৰ চৰকাৰে ইয়াৰ উত্তৰ কিয় দিলে? তো সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজে একো নাজানে। মুখ্যমंत्री समझते हैं कि असम के लोगों को सदन की प्रक्रिया, सदन के नियमों के बारे में कुछ नहीं पता, कि असम के सांसद देश के बारे में सवाल ना उठाए, ये उनकी व्यक्तिगत मानसिक सोच है। लेकिन आज हमारे असम के लोग, असम की बात हो या अंतर्राष्ट्रीय बात हो, सब पर अपनी विचार सदन में अंदर रखने का पूरा अधिकार उनका है, और उनके अधिकार का मैं समर्थन करता हूं। Let him choose. Let him. No. He decide. Yesterday, the Chief Minister presented us some documents where it is clearly indicated that you indeed made a visit to Pakistan. Can you kindly give us a detailed account of the motive behind your visit, and where were you in those 10 days in Pakistan? मुख्यमंत्री ने ऐसा कोई बात नहीं कहा जिस बात को मैंने स्वयं नहीं कहा। पिछले साल जून के महीने में दिल्ली में संवादवेल में मैंने खुद कहा कि हां, 2013 के अंत में 2014 की शुरुआत में मैं अपने धर्मपत्नी के साथ पाकिस्तान गया, और ये बात तो केंद्र सरकार को भी पता है, क्योंकि 2014 में जब मैं सांसद बना तो जो हमारा पासपोर्ट है, जिस पासपोर्ट में हमने बॉर्डर जो क्रॉस किया है उस पे स्टैंप है, पाकिस्तान के होम डिपार्टमेंट का स्टैंप है, वो पासपोर्ट हमने केंद्र सरकार, मोदी सरकार को जमा कर दिया, और मोदी सरकार से हमने नया डिप्लोमेटिक पासपोर्ट ले लिया। तो मोदी सरकार को
2014 में ही पता है कि फलाना ये सांसद है, ये उनका व्यक्तिगत पासपोर्ट हमारे पास है, इस तारीख को वो उधर गए, इस तारीख को वो इधर आए। ये तो उनके पास वो जानकारी भी है। हमने भी ये बात कहा, तो इसमें कौन सी बात नहीं है। हां, जहां पर बात आती है कि हम किस कारण से गए, वो भी मैंने पहले बताया हुआ है, कोई नई बात नहीं है कि मेरी पत्नी 2012 में 1 साल वो एक अंतर्राष्ट्रीय प्रोग्राम के अनुसार वो पाकिस्तान में थी। 1 साल वो उसने वहां पर एक अंतर्राष्ट्रीय क्लाइमेट चेंज के प्रोग्राम पर काम किया। उसके बाद उसी प्रोग्राम, जिस प्रोग्राम का फंडिंग ब्रिटिश सरकार करता है, जिस प्रोग्राम का फंडिंग नेदरलैंड्स की सरकार करती है, जो प्रोग्राम दुनिया के विभिन्न प्रांतों में चल रहा है, साउथ अमेरिका में चल रहा है, अफ्रीका में चल रहा है, आसिया में चल रहा है, उसी प्रोग्राम के तहत वो 1 साल पाकिस्तान में थी। उसके बाद वो भारत में आई और उस प्रोग्राम में काम कर रही थी, तो उसको काम से जाना पड़ा। मैं उनका शौहर, मैं उनका पति, मैं भी उनके साथ गया। वहां जाकर हमने उनका जीवन कैसे था, जीवन कैसे कटाया, कहां वो रहती थी, कैसा उसका जीवन था, कैसे एक व्यक्ति जो विदेश की है आसिया में आके पाकिस्तान जैसे देश में कैसे अकेले रही, उससे सीखा। वो किस बाजार में जाती थी, किस पार्क में टहलती थी, कहाँ वो खाना खाती थी, कहाँ वो कपड़े खरीदती थी, वो हमने देखा। तकसीला, जो हमारा प्राचीन, हमारा सिविलाइजेशन का जो एक आर्कियोलॉजिकल वंडर है, तकसीला हम गए। और इसीलिए कल मुख्यमंत्री ने पूछा कि हाँ, पहले तो वीजा था लाहौर जाने का, उसके बाद हमने चेंज किया क्योंकि हमको तकसीला देखना था। इस्लामाबाद में इसका दफ्तर है ऑफिस का, तो हम इनके साथ हमें जाना पड़ा। तो ये बातें मैं इसलिए कह रहा हूं क्योंकि मुझे मुख्यमंत्री का जवाब नहीं देना। ये बातें मैं इसलिए कह रहा हूं ताकि मैं अपने असम के लोगों को और आप जैसे मीडिया, असम के और बाहर के जो हमारे विभिन्न कोने से हमारे पत्रकार हैं, आपके सवालों का उत्तर देने के लिए। एकेখিনি কথা অসমীয়াত কৈ দিওঁ নে হৈ যাব? একেখিনি কথা অসমীয়াত কৈ দিওঁ। মোৰ ওচৰত বহুত সময় আছে দেই। এতিয়া 12 ঘণ্টা হয় নে 3 ঘণ্টা হয়, আপোনালোকৰ প্ৰশ্নৰ ওপৰত নিৰ্ভৰ। আমিতো নিজৰ 25 মিনিট আমি সামৰি দিলোঁ। এতিয়া আমাৰ ধৈৰ্য আছে, গোটেই দিন যদি প্ৰশ্ন উঠিবলৈ বিচাৰে আমাৰ একো আপত্তি নাই। এতিয়া মই অসমীয়াটো কৈ দিব লাগে, গুৰুত্বপূৰ্ণ কথা যে প্ৰশ্ন সদনৰ ভিতৰত আমি কিছু প্ৰশ্ন উত্থাপন কৰিলোঁ যে আমাক সুধিব নালাগিছিল। মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ পৰা এজন সাংসদে দেশৰ সীমা সুৰক্ষা লৈ কিয় প্ৰশ্ন কৰিব লাগে, কিয় নকৰোঁ? কি অসমৰ মানুহ কি দেশৰ সীমা সুৰক্ষাৰ বাবে একো নাজানে নেকি? কি অসমৰ মানুহ কি দেশৰ বিদেশ নীতিৰ ওপৰত আমাৰ ৰায় দিব নোৱাৰোঁ নেকি? কি আমি নিজৰ অসমলৈ আমি সীমিত হৈ থাকিম নেকি? আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতি, অন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত আমাৰ ৰায় থাকিব নোৱাৰে নেকি? আমাৰ জ্ঞান নাই নেকি? আমাৰ বুদ্ধি নাই নেকি? কিয় নুসুধিম আমি? নিশ্চয় আমাৰ সুধিম, আমাৰ ৰায় আছে। আৰু লোকসভাৰ ভিতৰত নিয়ম আছে কি যদি প্ৰশ্ন এনেকুৱা এটা সেন্সিটিভ প্ৰশ্ন যাৰ উত্তৰ আমি দিব নোৱাৰোঁ, তেওঁলোকে সেই প্ৰশ্নটো ৰদ্দ কৰিব পাৰে। আৰু তাৰ উদাহৰণ আপোনালোকে দেখিছে, আজি বাতৰিত ওলাইছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লোকসভালৈ নিৰ্দেশ দিছে যে প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ ওপৰত প্ৰশ্ন নকৰিবা। কিয় নকৰিম? কিন্তু নিৰ্দেশ গৈছে। আৰু যি প্ৰশ্ন আমি উত্থাপন কৰিছোঁ, সেই প্ৰশ্নবোৰ বেলেগ দলৰ সাংসদজনেও উত্থাপন কৰিছে। সেই প্ৰশ্নক লোকসভা সেক্ৰেটাৰিয়েটে অধ্যয়ন কৰিছে, দেখিছে এইটো প্ৰশ্ন শুদ্ধ, আৰু এই প্ৰশ্ন উত্তৰো কেন্দ্ৰ চৰকাৰে দিলে। তো কেন্দ্ৰ চৰকাৰো আপত্তি নাই আৰু মুখ্যমন্ত্ৰী আপত্তি আছে। দ্বিতীয় কথা হ'ল যে আমাৰ
মুখ্যমন্ত্ৰীয়ে জানিবলৈ বিচাৰে যে মই পাকিস্তানত গৈ 10 দিন কি কৰিলোঁ। মইতো এইখিনি কথা আগতেও কৈছোঁ কি মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে। আমাৰ নতুন নতুন বিয়া হ'ল, কামত তেওঁ পাকিস্তান গ'ল। এতিয়া মই তেখেতৰ লগত যাব নোৱাৰোঁ নেকি? মই অকলে যাবলৈ দিম? মই তেখেতৰ লগত গৈছোঁ চাবলৈ, কেনেদৰে আছিলা, ক'ত গৈছিলা, কেনেদৰে থাকিলা। অকলে এজন বাহিৰৰ পৰা, ইউৰোপৰ পৰা অহা, ইউকেৰ পৰা অহা, পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা ময়ো জানিবলৈ বিচাৰোঁ। ক'ত থাকিলা, ক'ত তোমাৰ বজাৰ, ক'ত তোমাৰ পাৰ্ক, ক'ত তুমি দোকান কৰা, দোকানৰ পৰা বস্তুখিনি কিনা। আৰু হয় আমি আগতে লাহোৰলৈ গ'লোঁ, পিছত গৈ মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। তক্ষশিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাইত, আৰ্কিঅলজিকেল ঠাইত। মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। আৰু নিয়ম অনুসৰি আমি যদি বেলেগ ঠাইলৈ যাবলৈ বিচাৰোঁ, এইটো এটা নিয়ম দেই, যে পাকিস্তানৰ পৰা কোনোবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনোবা পাকিস্তানলৈ গ'লে ক'ত ক'ত যাবা তুমি আগতে কৈ দিব লাগিব। আমি যেনেকৈ ইয়াৰ পৰা থাইলেণ্ডলৈ যাওঁ, এটা ভিজা হ'লেই হ'ল আৰু গোটেই থাইলেণ্ড ভ্ৰমণ কৰিব পাৰোঁ, সেইটো নিয়ম ইয়াত নহয়। কোনোবা পাকিস্তানৰ পৰা ভাৰত আহিলে ক'ব লাগিব কোনখন চহৰলৈ যাবা, চহৰ হিচাপে পাৰ্মিশ্যন ল'ব লাগিব। আৰু একেৰাহে আমি যেতিয়া তালৈ যাওঁ, আমি চহৰ হিচাপে ক'ব লাগিব যে কোনটো চহৰত আমি থাকিম। তো প্ৰথম লাহোৰ, পিছত মন কৰিলে তক্ষশিলা, ইছলামাবাদত তাই কাম কৰিলে, অফিচ তাত আছে। গ'লোঁ মই তেখেতৰ লগত, বিচাৰিলোঁ অনুমতি। গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলোঁ, সাংসদ হ'লোঁ, সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলোঁ। মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে? 2014তে গম পাই গ'ল। মোদী চৰকাৰতো কোনো আপত্তি নাই, মোদী চৰকাৰতো কোনো প্ৰশ্ন নাই। আৰু এটা কথা, এই যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। আপুনি বুজি পাওক কিমান চিৰিয়াছ SIT-য়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে। SIT-য়ে মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল, এই 10 দিন ক'ত গ'ল, SIT-য়ে মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিলে। মইতো জবাব দিবলৈ ৰেডি আছিলোঁ। এই প্ৰশ্নটো SIT মোৰ ওচৰত আহি নুসুধিলে কিয়? ये जो 10 दिन कहाँ गए, क्या किया, किससे मिले, ये एक बार भी मुख्यमंत्री का SIT हमारे पास आके हमसे वो सवाल क्यों नहीं पूछा? क्योंकि आज जो मैंने ये बातें की रिपोर्ट में डालना पड़ेगा। फिर तो पूरा इनका जैसे कहा जो सिनेमा है वो तो सिनेमा का एंटी क्लाइमैक्स वहीं हो जाएगा। एबारो যদি ইমানে গুৰুত্বপূৰ্ণ প্ৰশ্ন SIT-য়ে সেই একে প্ৰশ্নবোৰ মোৰ ওচৰত আহি নুসুধিলে কিয় নুসুধিলে? মইতো কৈছিলোঁ যদি SIT বিচাৰে মই নিজে তেওঁলোকৰ খোজকাঢ়ি তেওঁলোকৰ কাৰ্যালয়লৈ যাম। SIT एक बार भी हमारे पास नहीं आया, जबकि हम कितने बार बोला कि हम SIT को कोई बाधा नहीं देंगे, कोई कानूनी बाधा नहीं देंगे, कोई कोर्ट में नहीं जाएंगे, संपूर्ण हम सहायता SIT को करेंगे। एक बार भी SIT हमसे आके हमको ये नहीं पूछा कि 10 दिन आप वहां पे क्या करें। तो मैं निजर परिवार लगत गलो, आईनी प्रक्रिया जड़ित गलो। एटा आमिও সুধিবলৈ বিচাৰোঁ যদি এইটো নিয়ম মুখ্যমন্ত্ৰীও কৈ দিয়ক যে জুবিনদাৰ মৃত্যুৰ পিছত সিংগাপুৰত কোন কোন আছিল, এইখিনি কথা কওক। বহুতৰ অভিযোগ যে সিংগাপুৰত জুবিনদাৰ মৃত্যুৰ পিছত 3 দিন সেই চৰকাৰী অনুষ্ঠান চলি থাকিলে, কোনোবা তেখেতৰ ঘনিষ্ঠ আছিল, এইখিনি কথা কৈ দিয়ক। আৰু এইখিনিও কথা কৈ দিয়ক যে মই যে কৈ থাকোঁ যে মুখ্যমন্ত্ৰীয়ে বাংলাদেশ গৈ খুব ভাল পায়, বহুতবাৰ বাংলাদেশ গৈছে, মইতো এবাৰেই গৈছোঁ, 10 বাৰ তেওঁ বাংলাদেশ গৈছে। মোৰ ওচৰত এটা ফটো পৰিছে, मेरे पास एक फोटो आया है, आप मीडिया के दोस्तों कृपया जूम कर लेना। कृपया मुख्यमंत्री बताएं कि ये फोटो कब
कब लिया और इस फोटो के पीछे क्या बातचीत हुई। और ये फोटो है ये। ये फोटो बांग्लादेश का है। मुख्यमंत्री खुद एक बहुत बड़े दरगाह के सामने ये फोटो है। बहुत डांगर विख्यात दरगाह सन्मुखत ये फोटो एजन डांगर विख्यात मौलाना लगत हिमंत विश्व शर्मा डांगरिया फोटो। এই ফটো কথা তেখেতক সুধিব। মই আশা কৰোঁ যে আপোনালোকে ভালদৰে কেপচাৰ কৰিলে। সেইকাৰণে কোন দিন মুখ্যমন্ত্ৰী হিন্দু, কোন দিন মুখ্যমন্ত্ৰী মুছলিম, কোন দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাস্তিক কোনে ক'ব নোৱাৰে। যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া মুছলিমৰ তেজ তেওঁ গুজৰাটৰ পাইপত দেখা পাইছিল। আৰু এতিয়া যেতিয়া বিজেপিত সোমালে এতিয়া তেওঁ এনেকুৱা ভিডিঅ' বনাইছে যে মুছলিম ওপৰত জেন'চাইড হওক তেনেকুৱা এটা সাম্প্ৰদায়িক ভিডিঅ' তেওঁলোকে প্ৰচলিত কৰিছে। কাইলৈ গৈ নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে কাইলৈ গৈ তেওঁ খ্ৰীষ্টিয়ান হৈ যায় নে শিখ হৈ যায় নে আকৌ মুছলিম নিজে হৈ যায় মই কোনো ক'ব নোৱাৰোঁ। কংগ্ৰেছে দিনত একদম ছেকুলাৰ টুপিও পিন্ধিব। আজি মোৰ টুপি লৈ বহুত ফটোবোৰ ওলাইছে মই দেখিছোঁ সামাজিক মাধ্যমত অলপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও টুপি পিন্ধা ফটোবোৰ প্ৰচাৰ কৰকচোন। তো কোনদিনা তেওঁ হিন্দু, কোনদিনা তেওঁ মুছলিম, আকৌ হিন্দু হৈ আকৌ গৰু চিণ্ডিকেটৰ পৰা পইচাও লয়। কি হিন্দু হ'ল? যদি বাস্তৱ হিন্দু নেতা আজি ৰাতিৰ ভিতৰত গৰু চিণ্ডিকেট বন্ধ কৰক মই চেলেঞ্জ কৰিছোঁ। নোৱাৰিব। কিয়? ঘনিষ্ঠ মন্ত্ৰীৰ পৰা পইচা ল'ব লাগে, গৰু চিণ্ডিকেট কৰা মানুহক টিকেট দিব লাগে। কি হিন্দু কি ধৰ্মীয় একো তেওঁ কথা নাই। এটা নিয়মত চলি আছে। নিজে সময়ৰ ভিতৰত সুধিবা হ'ব। মইতো আছোৱে। 2.5 ঘণ্টা ক'বলৈ বিচাৰা বা ৰেকৰ্ড ভংগ কৰিবলৈ বিচাৰা একো আপত্তি নাই। চব আপোনালোকৰ, আমি একদম লোকতান্ত্ৰিক দল আপোনালোকৰ ওপৰত, আমি আপোনালোকক আমনি নকৰোঁ। পুনৰবাৰ মিছলীয়া কথা। বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই। কিয় থাকিব? পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট, গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে। সেই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ। আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিলে। আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে। এইটো নহয়। প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম, যি প্ৰগ্ৰাম আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেণ্টৰ ওপৰত। এনেকুৱা ধৰণৰ বহুত হয় আমাৰ কি কয়, বহুত ধৰণৰ এনেকুৱা NGOবোৰ থাকে যে শিক্ষা ক্ষেত্ৰত এছিয়ান ডেভেলপমেণ্ট বেংক, ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে। এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে। তো একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয়, আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ডাৰ তেওঁলোকৰ পইচা। সেই পইচাটো ভাৰত পাকিস্তানৰ দুটা NGOৰ মাজত চুক্তি। যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ NGOত আছিলে তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ
এই NGOৰ পাকিস্তান NGOৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল যেতিয়া তেওঁ ভাৰতৰ NGO এমপ্লয়ী হ'ল সেই পাকিস্তানৰ NGOয়ে ভাৰতৰ NGO য'ত তেওঁ চাকৰি কৰিছিল তেওঁলোকক ট্ৰান্সফাৰ কৰিলে আৰু মাত্ৰ এমাহৰ কাৰণে সেই ভাৰতৰ NGOয়ে সেই পইচাটো এই আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ একাউণ্টত জমা কৰিলে কিন্তু তেওঁতো এমপ্লয়ী তেওঁ এটা ভাৰতীয় NGOৰ এমপ্লয়ী এমাহৰ বাবে এই দুটা যেতিয়া শিফটিংটো হ'ল পাকিস্তান NGO ইণ্ডিয়া NGOৰ মাজত এনেকুৱা হ'ল আৰু গোটেইখিনিতো আমি আকৌ কওঁ আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি ভাৰত চৰকাৰৰ ওচৰত আমি স্পাউচৰ এফিডেভিট নিদিওঁ নেকি বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি এইখিনি কথা 2014-15 কথা এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি পাকিস্তানৰ পৰা একাউণ্ট পাইছে কি যে মানে যেতিয়া মানে টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল একদম মানে হাৱাটো থুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী কৰি আছে কিন্তু তথ্যটো থাকিব লাগিব যুক্তিটো থাকিব লাগিব বেছটো থাকিব লাগিব গোটেই কাহিনী লাই খুঁটাটো থাকিব লাগিব নাথাকিলে তেখেতৰ কোৱাৰ দৰে সাংবাদিকে 2-3টা প্ৰশ্ন কৰিলে গোটেই মুখ্যমন্ত্ৰীৰ চেহেৰাটো কলা হৈ গ'ল একদম মানে মই যেতিয়া প্ৰথম 2-3টা প্ৰশ্ন যেতিয়া শুনিলোঁ তেতিয়া গম পালোঁ যে সাংবাদিকসকলো কনভিন্স হোৱা নাই মুখ্যমন্ত্ৰীৰ কথাবোৰ তেওঁ চেহেৰাবোৰ চাই গম পাব যে তেওঁ অলপ মানে খঙাল হৈছে ভাল পোৱা নাই যে ইমান কষ্ট কৰি PPT দুজন সাংবাদিকৰ লগত আগতীয়াকৈ আলোচনা কৰি গোটেইখিনি কৰিলে তথাপিও যে প্ৰভাৱ নেপেলালে তাৰপিছত কি হ'ল হেডলাইনটো কি হ'ল ভেলকিবাজি আমাৰ চেহেৰাবোৰ চাইছে অলপ ঘাম ওলাইছে কিন্তু হাঁহি মুখেৰে আপোনালোকৰ প্ৰশ্ন উত্তৰ দি আছোঁ লগতে আপুনি যেতিয়া লাহোৰৰ পৰা কৰাচী বা পাকিস্তানত গৈছিল তেতিয়া পাকিস্তানৰ ইণ্টেৰিয়ৰ মিনিষ্ট্ৰীৰ আগত তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে গৈছিল তেনেকুৱা আৰু ভিছা ৰিচিভ শিথিল কৰা হৈছিল আৰু লগতে FCIৰো উলংঘন কৰা হৈছিল এই কেইটামান অভিযোগ মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিছিল কি ক'ব এই বিষয়ে প্ৰথমটো হ'ল আজি মিডিয়া বাতৰিত এটা সেই SIT ৰিপৰ্টৰ এটা পৃষ্ঠা ফাদিল হৈছে য'ত কোৱা গৈছে যে মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি অফিচৰ ইমেইল যোগেদি পঠাইছে আপোনালোকে চাব সেই ৰিপৰ্টটো তাৰ ৰিপৰ্টৰ উল্লেখ সাংবাদিকসকলে সংবাদ জগতত নিজে প্ৰচলিত যি কথা চৰকাৰৰ কেতিয়াবা IB বা চৰকাৰৰ কিছুমান অফিচিয়েলে মিডিয়াত ষ্টৰী দিয়ে মিডিয়াৰ ষ্টৰীৰ পৰা আধাৰিত তেওঁ নিজৰ কামৰ কাৰণে সেই ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম সেই প্ৰগ্ৰামৰ ভিতৰত বিভিন্ন ৰিকুৱাৰমেণ্ট থাকে জানিবলৈ বিচাৰে তোমালোকে প্ৰেছ ৰিলিজবোৰ চাই দেশৰ কি চৰকাৰৰ পৰা কি তেওঁলোকৰ ৰায় চৰকাৰে বিভিন্ন বিষয়ৰ ওপৰত কি ৰায় প্ৰকাশ কৰিছে মিডিয়াত কি প্ৰকাশ কৰিছে মিডিয়া প্ৰকাশ কৰা ৰায়বোৰহে মোৰ পৰিবাৰে তাত দিছে এতিয়া যি পৃষ্ঠা মই চালোঁ সেই পৃষ্ঠাটো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ষ্টৰীতে সেই কথাটো উল্লেখিত ইণ্ডিয়ান এক্সপ্ৰেছৰ আধাৰিত ভিতৰতে সেই কথাবোৰ উল্লেখিত তো যি প্ৰেছৰ ভিতৰত প্ৰকাশিত কথাবোৰ আছে বাতৰিবোৰ আছে য'ত চৰকাৰে নিজৰ ৰায় স্পষ্টীকৰণ দিয়ে নিজৰ স্থিতি স্পষ্টীকৰণ দিয়ে কেতিয়াবা চৰকাৰে অফিচিয়েলি অনঅফিচিয়েলি কোড দিয়ে সেইখিনি ভিত্তিতে এইখিনি তেওঁলোকে বিভিন্ন কামৰ ৰিকুৱাৰমেণ্টৰ বাবে নিজৰ এনালিচিছবোৰ দিয়েগৈ পাকিস্তানৰ ইণ্টেৰিয়ৰ মিনিষ্ট্ৰীৰ লাগি আছে বিশেষ ব্যক্তি বিশেষ কাৰণত দিয়া হয় আপুনি
তো এই পাকিস্তানলৈ ভাৰতীয় মানুহ নাযায় নেকি? মানে এতিয়া মই আপোনাক তৰ্ক বিতৰ্ক কৰা নাই, মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো দি আছোঁ আৰু উত্তৰটো মোক সম্পূৰ্ণ কৰিবলৈ দিয়ক। তাৰপিছত যদি কিবা প্ৰশ্ন থাকে মোৰ আপত্তি। প্ৰত্যেক বছৰ পাকিস্তানলৈ মানুহবোৰ যায়, খেলুৱৈবোৰ যায়, নাগৰিকবোৰ যায়, ধৰ্মীয় অনুষ্ঠানলৈ যাবলৈ, শিখ অনুষ্ঠানলৈ যাবলৈ যায়, ৰিচাৰ্চ কৰিবলৈ যায়, মিটিং কৰিবলৈ যায়। তেওঁলোকে কেনেকৈ যায়? তেওঁলোকে যিদৰে ভাৰতৰ পৰা প্ৰত্যেক বছৰ প্ৰত্যেক মাহ মানুহবোৰে ফ্লাইট যোগেদি যায়, সেই সময়ত 2013-14 চনত যেনেকৈ বেপাৰীসকল যায়, এক্সপৰ্টাৰবোৰ যায়, ট্ৰেড যায়, গুডছবোৰ যায়, যি নিয়ম সাধাৰণ ভাৰতীয় নাগৰিকে পালন কৰি যায়, সেই একে নিয়ম পালন কৰি ময়ো গৈছোঁ। আৰু নিয়ম মতে মই আগতেও কৈছোঁ যে তাত গ'লে কোনটো চহৰত যাব তাৰ অনুমতি ল'ব লাগে। আৰু নিশ্চয় আমাৰ এনেকুৱা এটা নিয়ম যে ইয়াৰ পৰা তাত গ'লে তাৰ পৰা ইয়াত আহিলে হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেন্স লাগিব, হোম ডিপাৰ্টমেণ্টক জনাব লাগিব। হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেন্স নোহোৱাকৈ আমি তাত যাব নোৱাৰোঁ, তাত আমি আহিব নোৱাৰোঁ। এতিয়া আমি অনুমতি বিচাৰিছোঁ, ক্লিয়াৰেন্স বিচাৰিছোঁ, এইটো ইনভিটেশ্যন কেনেকৈ হ'ল? মুখ্যমন্ত্ৰী শব্দবোৰ চাব দেই। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পাকিস্তানৰ ইণ্টেৰিয়ৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৈছোঁ। যেতিয়া আমি আইনী প্ৰক্ৰিয়াৰ যোগেদি ক্লিয়াৰেন্স নোহোৱাকৈ কোনো নাগৰিক ভাৰতৰ পৰা পাকিস্তান যাব নোৱাৰে। আমি আইনী প্ৰক্ৰিয়া, ভিজাৰ প্ৰক্ৰিয়া পালন কৰি গৈছোঁ। ভিজা প্ৰক্ৰিয়া পালন কৰাটো নিমন্ত্ৰণ হ'ল নেকি? এতিয়া আপোনালোকে যে UK যায়, শ্ৰীলংকা যায়, সেই যে ষ্টেম্প যে পায়, সেই ষ্টেম্পটো কি নিমন্ত্ৰণ নেকি? এইটো নিমন্ত্ৰণ নহয় না, এইটো ক্লিয়াৰেন্সহে। এইটো মই আপোনাক কোনে বেলেগে চবেই শুনিছে, হ'ব একো নাই, চবেই শুনিছে দেই। তো ষ্টেম্প, ছিকিউৰিটি ক্লিয়াৰেন্স ষ্টেম্প আৰু নিমন্ত্ৰণৰ মাজত কিমান পাৰ্থক্য? আৰু মুখ্যমন্ত্ৰী নিজে ক'লে যোৱাকালি, চাব দেই, যেতিয়া এই প্ৰেছ কনফাৰেন্স এই পাঠটো আহিলে তেওঁ ক'লে কি ইণ্টেৰিয়ৰ গভৰ্ণমেণ্টৰ ইনভিটেশ্যন, বাট ইনভিটেশ্যন এজ হাউ আই থিংক ইট। তেওঁ নিজে নিজৰ শব্দৰ চয়ন লৈ কনফিডেন্স নহয়। যেতিয়া ইনভিটেশ্যন শব্দটো, এইটো ডাঙৰ তেওঁলোকৰ, এইটোতো হ'ল খেল। ইনভিটেশ্যন কি? ইনভিটেশ্যন তেওঁ নিজে ক'লে কি মোৰ মতে ইনভিটেশ্যন, কিন্তু বাস্তৱ হয় আইনী প্ৰক্ৰিয়া হ'ল যে ক্লিয়াৰেন্স লাগিবই, এইটো আইনী প্ৰক্ৰিয়া। আৰু তাত গৈ মই ক'লোঁ যে আমি তাকছিলা যাবলৈ বিচাৰোঁ, তেওঁৰ পৰিবাৰৰ কামত লৈ গৈছোঁ। মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ? নতুন আমাৰ বিয়া, মই নাযাম নেকি? অক্টোবৰত বিয়া হ'ল, গৈছে জানুৱাৰীত, মই অকলে যাবলৈ দিম নেকি? মই গৈ আহিলোঁ তেখেতৰ লগত। এইটোৱে তেওঁৰ কি ধুৰন্ধৰ কাহিনী বনাই দিলে নেকি? এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি? মই নিজৰ নতুন মানে মোৰ লগত বিয়া হ'ল, পাকিস্তান গৈছে, মই গৈ আহিলোঁ, এইটোৱে ধুৰন্ধৰ। এইকাৰণে মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৰাইজক সন্মান কৰক, অভদ্ৰ যুক্তিহীন কথাবোৰ কোৱা বন্ধ কৰক, ৰাইজৰ বিবেকটো সন্মান কৰক। বহুত গুৰুত্বপূৰ্ণ সমস্যা আছে, 6টা জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা আছে, সেইখিনি দিয়ে দাবী পূৰণ কৰক। বাগানৰ শ্ৰমিকসকলৰ ভূমি পট্টা দি আছিল, আজিলৈকে কিমান বাগানৰ শ্ৰমিকসকলক ভূমি পট্টা দিলে তাৰ হিচাপ দিয়ক। 12,000 বিঘা মাটি কেনেদৰে আপোনালোকে মালিক হ'ল তাৰ হিচাপ দিয়ক। ল'ৰা ছোৱালীৰ মাজত আজি ড্ৰাগছ কিয় ডাঙৰ এটা সমস্যা হৈছে তাৰ হিচাপ দিয়ক। চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কিয় খুলিছে তাৰ হিচাপ দিয়ক। আজি ৰাজনৈতিক দুৰ্বল হৈ আজি আপোনালোকে এটা বিশেষ সমাজৰ বিৰুদ্ধে হিংসাত্মক কথাবোৰ কৈছে তাৰ হিচাপ দিয়ক। সময় মূল্যৱান, সময় নষ্ট নকৰিব। আৰু ৰাইজে গম পাই গৈছে সময় পৰিৱৰ্তন। You have already asked.
अरे एक प्रक्रिया में जा रहे हैं. Then Anamika. Yesterday's press meeting, all the documents submitted in the SIT, we have found another name, Ali Toki Sheikh. Have you ever been somewhere, whether it's India or Pakistan, Ali Toki Sheikh? Or do you think that during this period, your parents stay in Pakistan, or your wife, she is working for Lead India or Lead Pakistan, she gives certain documents. Do you think that she shared any kind of sensitive information related to Indian internet security or international? One more point he mentioned, that she has mentioned in her report, low risk, low visibility. What do you say? Everything that is in my knowledge, as I've seen in the media, that has been attributed to my wife sharing confidential information. Those allegations are absolutely false, baseless, and bogus. Reports that were attributed to my wife as shared in media only reveal information that has already been circulated in press, and that was the domain of my wife's work, which is to read into public information, to read into articles cited in the media, to present those views which have been cited in the media, those articles which have been cited in the media, to whoever is part of that program. As pertaining to this person, it has also come to my knowledge that this person through this specific program, CDKN, has worked in Gujarat when Narendra Modi ji was the Chief Minister. Now I also want to know, has the SIT interviewed those people in the government of Shri Narendra Modi ji when he was Chief Minister as to where they have met him or not met him? What has come in media information that the British High Commission also has met with this person. So has the SIT met them also? And all these questions that you're asking, can you imagine the SIT has never once approached me and asked me these questions. Such important questions that Chief Minister was raising, his own constituted SIT did not deem it important to come to me and ask me those questions. I would have happily answered those questions. Thank you, Deputy. Thank you, Anamika. Morning, next. Down go. See, as to silent, not silent, I don't know what Chief Minister is talking about silence, not silence, I don't know. I also would like him to break his silence on this photo. I also would like him to break his silence about who has he met in this photo, when did he meet, and did he have any political discussions with this person.
this is part of a larger article, and that article, I'm still getting it translated. It says that the Himanta Biswa Sharma and this person had political discussions with this religious person. Secondly, if I remember correctly, now you're asking me questions of 12 years ago, but you have to mention the cities. You might get a national visa, but you have to inform and get the permission of the city that you're traveling to. That's part of the travel obligation. No, after. I just said, after. I have gone only because I have married my wife 3 months before. She is going to Pakistan. I felt it is my duty as a husband to accompany her. But it is also being said that you amended the visa when you were in Pakistan, which is regularly not possible for any Indian citizen to get the visa amended when you were in Pakistan. Hey, what is visa amendment? Did you understand? What is visa amendment? That your permission to visit Islamabad and Karachi was approved when you were already in Pakistan, which is basically. I have already explained that when you apply for permission, you mention the city that you will be traveling to. Once you are there, if you want to add more destinations, the agreement between both countries is such that you can add those cities within those time period that you are there, but you have to get that clearance. Without clearance, no Pakistani can come and go anywhere. In that time, 2013-14, the regime was such. No Indian can go on one visa and roam around the country, and no Pakistani can come and roam around the country. You have to go, mention the city. If you are there, during the time you are allowed to stay there. If you want to travel, you have to apply for permission. Thank you. Muninder. মই হেতুৱে জানিবলৈ বিচাৰো যে ৰাষ্ট্ৰীয় সুৰক্ষা লৈ কি গুজৰাটৰ চৰকাৰে কিবা কনফিডেন্সিয়েল ইনফৰমেশ্যন এৰি দিলে নেকি? সেইখিনি তথ্যবোৰ হ'ব লাগে। এই গোটেইখিনি যে তদন্ত যে ক'বাত নে ক'বাত মোৰ আৰু আমাৰ ওপৰত যে কেন্দ্ৰিক হৈছে, তাৰ মানে এইটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ নহয়, আমাক কেনেদৰে সময় পৰিৱৰ্তন চৰকাৰৰ কেলেংকাৰীৰ পৰা আমাক কেনেকৈ ডিষ্ট্ৰেক্ট কৰিব পাৰে সেয়া লৈ, আৰু ৰাইজৰ মাজত আমাক লৈ, তৰুণ গগৈৰ পৰিয়াল লৈ, তৰুণ গগৈ বোৱাৰী লৈ, তৰুণ গগৈ দেৱৰ নাতি লৈ কেনেদৰে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে, সেয়া হ'ল এটা ষড়যন্ত্ৰ। মই ভাবোঁ যি বিশ্বাসঘাতক কাম আমাৰ প্ৰায়তঃ তৰুণ গগৈদেৱৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিলে, সেই যাত্ৰাটো আজিও অব্যাহত আছে। লাষ্ট তো সেই পাকিস্তানৰ লগত আমি আমাৰ বিভিন্ন সেই সময়ত বিভিন্ন এম্বেচি অষ্ট্ৰেলিয়া, ছিংগাপুৰ, UK, আমেৰিকা বিভিন্ন এম্বেচি লৈ আমি এটা অনুষ্ঠান যোগেদি কলেজৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল, যিসকল UPSC এছপিৰেণ্ট, যিসকল বিদেশ নীতিৰ ওপৰত জানিবলৈ বিচাৰে, আমি সেই ব্যৱস্থাটো কৰি দিছোঁ। সেই সময়ত যি সময়ত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সেই সময়ত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ 2014 চনত নিজৰ শপত গ্ৰহণত মাতিছিল, বিয়া খাবলৈ গৈছে, তো মইতো নিজৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অনুকৰণ কৰি আমিও এই পাকিস্তানৰ এম্বেচেডৰৰ ওচৰত আমাৰ ল'ৰা ছোৱালীবোৰ, তাৰ ভিতৰত এগৰাকী সাংবাদিকো আছিলে, হিন্দু প্ৰেছৰ সাংবাদিকগৰাকী, আমি তেখেতক লৈ আমি চৰ্চা কৰিছোঁ আৰু বিভিন্ন প্ৰদেশলৈ গৈছোঁ। তো পুনৰবাৰ মুখ্যমন্ত্ৰী যে কিমান দুৰ্বল, কিমান হতাশ, যে এনেকুৱা এটা মানে ভিত্তিহীন, যুক্তিহীন, শক্তিহীন কথাৰ ওপৰত গোটেই এই কাল্পনিক যে এটা ছবি আমাৰ ওপৰত জাপি দিবলৈ বিচাৰিছে,
সেইটোৱে তেওঁলোকৰ হতাশা, পৰৱৰ্তী দিনৰ তেওঁলোকৰ পৰাজয়টো নিশ্চিত, সেইটোৱে প্ৰমাণিত যোৱাকালি হৈ গৈছে। আমি আৰু দুটা প্ৰশ্ন সোধোঁ আৰু তাৰপিছত এৰি দিওঁ। মই ভাল পালোঁ মুখ্যমন্ত্ৰী মোৰ সংবাদ মেল চাই আছে, মই ভাল পাইছোঁ। আৰু তক্ষশিলা আমাৰ ইণ্ডাছ চিভিলাইজেশ্যন, আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ, আমাৰ যে তাৰ পৰা আমাৰ ভাৰতীয় চিভিলাইজেশ্যন গোটেই পৃথিৱীত আটাইতকৈ পুৰণি চিভিলাইজেশ্যন, সেই আৰ্কিঅলজিকেল ছাইট লৈ গৈছোঁ, সেয়ালৈ তেখেতৰ আপত্তি হৈছে। এতিয়া মই কি কওঁ এতিয়া তেখেতৰ? আৰু 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 তাত তক্ষশিলাত আমাৰ চাণক্যও তাত আছিলে। আৰু আৰে শুনক না, মই সেইটোৱে কৈছোঁ। ইছলামাবাদ পৰা কিমান দূৰ চাই লওক, ইছলামাবাদ পৰা কিমান দূৰ চাই লওক। সেইটো মই সুধি লওক, চাই লওক, আপোনালোকেও চাই লওক। সেইটো আমি গৈ এনেকৈ ঘূৰি আহিছোঁ, চাই লওক, একো নাই। আৰু শুনক, হয় ঠিক আছে। এতিয়া হ'ব। আৰু সেইকাৰণে আমি কৈছোঁ যে আমাৰ ইছলামাবাদ আৰু লাহোৰ, তেওঁতো মাজে মাজে কৰাচিও কৈ দিছিলে। এটা সময়তো এই কোনোবা এজন বিজেপি বিধায়ক হিমন্ত বিশ্ব শৰ্মা ঘনিষ্ঠ এটাতো পূৰা আইটিনেৰী মোৰ চাপি দিলে এবাৰ। ইয়াত ব্ৰেকফাষ্ট, তাত ISI, তাত তেনেকুৱা লাঞ্চ, তাৰপিছত ডিলিট কৰিলে। মোৰতো চিন্তা হৈছে সেইগৰাকী বিদেশ মন্ত্ৰীৰ বাবে, যিগৰাকীয়ে গোটেই পৰামৰ্শটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছে। মোৰ তাৰ বাবেহে অলপ মোৰ চিন্তা হৈছে যে কিমান দিন আৰু মানে তেওঁ সেই মন্ত্ৰী হৈ থাকিব মই নাজানো দেই। গোটেই যে কাহিনীটো বনালে মই তেখেতৰ বাবে চিন্তা। ভাল ধুৰন্ধৰ চিনেমা ভাল বনাইছে, প্ৰমাণ দিব পাৰিলে। অভিযোগটো আমিও নিব পাৰোঁ। প্ৰমাণ কি দিলে? এই যে SIT কি প্ৰমাণ দিলে? এইটো ভাল, তেওঁ ধুৰন্ধৰ বনাইছে। হয়তো অভিযোগ, প্ৰমাণটো কি দিলে? সেইটোৱে কৈছে। আপোনাৰ ঠিকে ক'লে, প্ৰয়াত তৰুণ গগৈদেৱৰ গোটেই পৰিয়ালৰ ইমেজ তেওঁ ৰাইজৰ মাজত হলটেকত পেলাব বিচাৰিছে। কিন্তু অসমৰ জনসাধাৰণৰ মৰম, প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা, আমাৰ বাবে আমাৰ সুৰক্ষা কৱচ। এই যে মুখ্যমন্ত্ৰীয়ে ইমান দিন চেষ্টা কৰি আছে, 1% আমাক ক্ষতি কৰিব নোৱাৰে। আমি প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ লাচিতৰ বংশ মনত ৰাখিব। থেংক ইউ। মাইক লৈ এইটোৰ কথা নহয় নে, প্ৰক্ৰিয়া যি আছে এইটো লৈ। The Chief Minister of Assam had already said in the month of August that come 10 September 2025, he will make the report known to the central government. It has been 6 months. He himself has not deemed it important to send the report in September to the central government for further investigation. He himself waited for 6 months on a matter
that he calls it national security, but he himself chooses to wait for 6 months on the false pretext that late Zubin Garg had passed away. But people of Assam know that this report was available to him prior to Zubin Garg's death. Zubin Garg passed away on 19. This report was with him. There is a photo of the SIT team handing the report to the Chief Minister prior to the 10th September. He himself has not taken the necessary action for the past 6 months. Therefore, which shows that he himself has found that there is nothing conclusive to prove his wild, bogus, baseless, ridiculous allegations in the SIT report. Mr. Gogoi, since you told that you were newly married in 2013 with your wife. আপোনালোকো আহিছিলে কিছুমান আপোনালোকো আহিছিলে কিছুমান আপোনালোকে আহিছিলে মনত আছে নাই আৰু ইন্টাৰেস্টিংলি কিছুমানত আহিছে ইন্টাৰেস্টিংলি সেই বিয়াখনৰ হেৰিটো হিমন্তই এৰেঞ্জ কৰিছে বহুত বস্তু ৰিসেপশ্যন You were married in 2013 and you went ৰিসেপশ্যনটো to পাৰ্টি কৰিছে Pakistan so that she doesn't face any problem. কি ক'লে She doesn't face any problem so that you want to accompany you to newlywed. But Mr. Himanta Biswa Sarma has said that your wife was enrolled with Pakistan NGO March 18, 2011. Yeah. So during that time, she became very close with Mr. Ali Toki. Yeah. What is the question? Ali Toki. What is the question? Question is that The person that you're talking about, 2013. yes, Anything that what kind of work she did she disclose anything? she was physically working in the NGO employed based in Pakistan. When we visited, she was working with the Indian partner of the NGO. The international program of which the Pakistan NGO and the Indian NGO are a part of, that international program is still running, and that same international program, that CDKN, has gone and worked in Gujarat when Shri Narendra Modi ji was the Chief Minister. Now can we then say that the Gujarat government was in cahoots with this said Pakistani individual and was taking action detrimental to national security? Why Gujarat government getting clean chit and my wife not? Thank you. Thank you. Thank you. Oh, Last eh? আপুনি দুটা সুধিলে এটাই দুটা সুধিলে চবৰ দুটা দুটা লাগিব I have time. You want? I have time. I have time. আপুনি মিডিয়া হিচাপে আপুনি কি মোৰ হলটেকত পেলাব বিচাৰিছে নেকি যে মোৰ নিজৰ মাইনৰ চিলড্ৰেনৰ মই তেওঁৰ ব্যক্তিগত কথাবোৰ মুকলি কৰিম প্ৰশ্ন সোধাটোও ভুল আইনী ভুল আইন বিৰুদ্ধে আৰু তেওঁ যি কাম কৰিছে আইন বিৰুদ্ধে মাইনৰ চিলড্ৰেন 9 বছৰীয়া 5 বছৰীয়া মাইনৰ চিলড্ৰেনৰ প্ৰাইভেট ইনফৰমেশ্যন তেওঁৰ ওপৰত কিমান কেছ হ'বলৈ গৈছে মই নাজানো এটাতো হেড স্পীচ দিলে তাৰপিছত সেই ভিডিঅ'টো তাৰ ওপৰতো যি তেওঁ নিজে ডিলিট কৰিবলৈ বাধ্য সেইটোৱে প্ৰমাণ যে তেওঁ অসমৰ বাধ্য কোনো প্ৰদেশৰ মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহা যোগ্য নহয় যে নিজে বাৰম্বাৰ দিনে দিনে অপৰাধ কৰে যে নিজে বাৰম্বাৰ আইনৰ উলংঘ কৰে তেওঁ ৰাইজক কি শিকাব আৰু তেওঁ খালি এটাহে কথা শিকাইছে যে কেনেদৰে নিজৰ পৰিবাৰৰ নামত মাটি সম্পত্তি ল'ব পাৰে এটা তেওঁকে চাই তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰী বিধায়ক এই একেখিনি কাম কৰিছে সকলোৱে নিজৰ পৰিবাৰৰ নামত ক'ৰবাত গৰু কিনিছে ক'ৰবাত মাটি লৈছে ক'ৰবাত মহিলা সমিতি মাটি দখল কৰিছে এই গোটেই মডেলটো পৰিবাৰক ইউজ কৰি এই গোটেই মডেলটোহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই দেশৰ অসমৰ বিজেপি নেতাৰ মাজত প্ৰচলিত কৰিছে Thank you.
নে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত সম্পৰ্ক থকা এদিনো পলম আমি সহ্য নকৰোঁ, কিন্তু তেওঁতো 6 মাহ সহ্য কৰিলে। তো তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা লৈ তেওঁ কিমান চিন্তিত সেইটো তেওঁৰ 6 মাহৰ পলম সেইটোৱে প্ৰমাণ কৰি দিলে। তেওঁ নিজে প্ৰমাণ কৰি দিলে যে ৰাষ্ট্ৰীয় সুৰক্ষা তেওঁৰ বাবে গুৰুত্বপূৰ্ণ বিষয় নহয়, নিৰ্বাচনী কিবা এটা ফুলজাৰিহে। আমাৰ বাবে আমি ৰাষ্ট্ৰীয় সুৰক্ষা লৈ আমাৰ বাবে কোনো ফুলজাৰি নহয়, কোনো কিন্তু একো পাতল বিষয় নহয় যে আমি এনেদৰে আমি ক'ব পাৰোঁ। তেখেতৰ বাবে হ'ব পাৰে, যাৰ বাবে তেওঁ 6 মাহ বহি থাকে।